ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 4ৰ অংকুৰণ পাঠ্যপুথিৰ 10 নং পাঠত থকা বৰদৈচিলা নামৰ এই পদ্যটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়োৱা। তো তোমালোকে পদ্যটো শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পদ্যটো আবৃত্তি কৰা। তো তোমালোকে পদ্যটো আবৃত্তি কৰিবা। তাৰ পাছত দিয়া আছে যে উত্তৰ দিয়া। এইবোৰৰ উত্তৰবোৰ আমি কৰিব লাগে। কটোতে বহুত প্ৰশ্ন দিয়া আছে। প্ৰথমটো প্ৰশ্ন দিয়া আছে যে বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বৰদৈচিলা পদ্যটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছে। তাৰ পাছৰ প্ৰশ্নটো দিয়া আছিল যে চতৰ বিহুত শিলডল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা চতৰ বিহুত বৰদৈচিলাই শিলডল ভাঙি মাকৰ ঘৰলৈ ঢাপলি মেলিছে। তাৰ পাছৰ প্ৰশ্নটোত দিয়া আছিল যে বৰদৈচিলাৰ লগৰীয়া কোন। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰদৈচিলাৰ লগৰীয়া হ'ল বা মাৰলী। তাৰ পাছৰ প্ৰশ্নটোত সুধিছিল মাকে বৰদৈচিলাক কি দিব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মাকে বৰদৈচিলাক মাধৌ ফুল দিব। তাৰ পাছৰ প্ৰশ্নটোত সুধিছিল যে পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবু কৰা হৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা পদ্যটোৰ শেষত বৰদৈচিলাক লাহে ধীৰে যাবলৈ কাবু কৰা হৈছে, যাতে প্ৰজা ঘৰ কেইটি ভালে ভালে ৰয়। তাৰপিছত সদুটো প্ৰশ্ন দুটা দিয়া আছিল। প্ৰথমটোত দিয়া আছিল বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰদৈচিলা আহিলে আমাৰ ঘৰ দুৱাৰ গছ গছনি আদি ভাঙি পেলাই চৰাই চিৰিকটি আদি মৃত্যু হয়। আলিবাটত গছ গছনি ভাঙি পৰি মানুহৰ অহা যোৱাৰো অসুবিধা হয়। তাৰ পাছৰ প্ৰশ্নটো দিয়া আছিল যে বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰদৈচিলাক কবিয়ে বহিবলৈ বুলি চোতালত পীৰা পাৰি দিছে। বৰদৈচিলাই যাওঁতে বৰ কষ্ট হয় বাবে কবিয়ে শুবলৈ শীতল পাতি পাৰি দিছে। শোৱাৰ বাবে কবিয়ে জহা ধানৰ দোৱা ভজা চিৰা দিছে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে শব্দৰ লগত অৰ্থ মিলোৱা। ইয়াতে এটা আমাক মিলাই দিয়া আছিল, যেনেকৈ বৰদৈচিলা এইটো বহাগ বিহুৰ আগে পাছে হোৱা ডাঙৰ ধুমুহা। ঠিক তেনেদৰে মই বাকীবোৰক মিলাই দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছিল বৰদৈচিলা মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ইয়াত মাকে বাপেকে তেনেকৈ লিখা আছিল। মাকে ইয়াত লিখিবা মাধৌ ফুল দিব, বাপেকে খাৰু দিব, ককাইকে কাপোৰ কানি দিব, ভায়েকে কেৰু দিব। তেনেদৰে তোমালোকে লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াতে খালী ৰখা আছিল। এই বাক্যবোৰত আমি এই বৰপীৰাখনৰ পৰা ইয়াত যিবোৰ শব্দ দিয়া আছে এই শব্দবোৰ আনি পেলাই আমি ইয়াতে সম্পূৰ্ণ কৰিব লাগিছিল। মই ইয়াতে কৰিয়ে দিছোঁ। তো মই ইয়াত আৰু পঢ়ি নাথাকোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো তোমালোকে ভিডিঅ'টো ৰখাই এইটো লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে মূৰৰ চুলি মেলাই মানে মূৰ আচুৰি। কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আচুৰি যাবলৈ কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কবিয়ে বৰদৈচিলাক কাকৈ ফণিৰে মূৰ আচুৰি যাবলৈ কৈছে। তেনেদৰে তোমালোকে লিখিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল পদ্যটোৰ মূল কথাখিনি কোৱা আৰু নিজৰ বহীত লিখা। মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই ভালদৰে এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত উল্লেখ কৰা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পদ্যটোৰ পৰা বিচাৰি লিখোৱা। আমি তলত কিছুমান শব্দ দেখা পাইছোঁ, যেনেকৈ বেগাই উষ্ণ উঠিবলৈ। ইয়াতে তেনেদৰে ইয়াতে এটা উদাহৰণ দিয়া আছিল কেনেকৈ কৰিব লাগে। গঢ়ি মানে ভাঙি, গঢ়ি মানে বনোৱা, ভাঙি মানে জানে ভাঙি পেলোৱা। যেনেকৈ বেগাই ইয়াত আমি লিখিব পাৰোঁ লাহে ধীৰে। এইটো আমি পদ্যটো পঢ়োঁতে পাওঁ। ঠিক তেনেদৰে মই ইয়াতে কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সজা। ইয়াত শব্দবোৰ দিয়া আছিল বৰদৈচিলা,
শিলডল ভাঙি তেনেদৰে এইবোৰ শব্দ ব্যৱহাৰ কৰি একোটাকৈ আমি বাক্য সাজিব লাগিছিল বা বাক্য ৰচনা কৰিব লাগিছিল মই ইয়াতে ৰচনা কৰি দিছোঁ বা বাক্যবোৰ সাজি দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ভালদৰে লিখি ল'বা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা ইয়াত কিছুমান শব্দ দিয়া আছিল আৰু ইয়াতে আমাক এটা এটাকৈ কৰি দিয়া আছিল মানে উদাহৰণ দি দিয়া আছিল কেনেকৈ কৰিব লাগে বিপৰীত লিংগ মানে পুৰুষ মহিলা তেনেদৰে তো ইয়াতে বাপেকজন হ'ল পুৰুষ পুলিংগ আৰু মাক ইয়াত দিয়া আছে স্ত্ৰীলিংগ তেনেদৰে ইয়াতে আমি লিখিব লাগিছিল তেনেকৈ ককায়েক হ'লে আমি বায়েক বুলি লিখিম ভায়েক হ'লে ভনীয়েক তেনেদৰে মাকে হ'লে ইয়াতে কি দিয়া আছিল বাপেকে বায়েকে হ'লে ইয়াত আমি লিখিম ককায়েকে তেনেদৰে মই ইয়াতে কৰিয়ে দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ভালদৰে এইবোৰ লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা